নমস্কাৰ সন্মানীয় সদন তথা মোৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী মোৰ আগত পৰা বিষয়বস্তুটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তো আমি ৰাষ্ট্ৰীয় উদ্যান বৰ্তমান 8খন হৈছে তাৰ ভিতৰত এখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমি সকলোৱে জ্ঞাত এই ৰাষ্ট্ৰীয় উদ্যানখনত বিশেষকৈ আমি এশিঙীয়া গড়ৰ বাবে বিখ্যাত বুলি জানো আৰু আমাৰ এই এশিঙীয়া গড় অসমৰ এক অমূল্য সম্পদ প্ৰথমে মই ক'বলৈ যাম আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আলোকপাত কৰাৰ আগতে আমি ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ বিষয়ে আমি যদি কোনো এখন ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ গুৰুত্ব বা পদক্ষেপ গ্ৰহণ নকৰোঁ তেতিয়াহ'লে আমাৰ এনেকুৱা সুন্দৰ সুন্দৰ ৰাষ্ট্ৰীয় যিবিলাক উদ্যান আছে সেইসমূহৰ ভৱিষ্যত আমি খুব ভাল দেখা নাযায় গতিকে আমি যেনেকৈ আৰু এখন নতুন ৰাষ্ট্ৰীয় উদ্যান পাইছোঁ ঠিক তেনেকৈ নতুন নতুন ৰাষ্ট্ৰীয় উদ্যান পাবলৈ হ'লে আমি কিছুমান সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব য'ত নেকি চৰকাৰেও যথেষ্ট পদক্ষেপ হাতত লোৱা দেখা যায় আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ নৱপ্ৰজন্মৰো যথেষ্ট অৰিহণা থাকিব লাগিব আৰু এই ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে অকল আমি অসমত সীমাবদ্ধতা নাৰাখি মই ক'বলৈ যাম যে ইয়াৰ বহল প্ৰসাৰ হ'ব লাগে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যি ধৰণৰ বিদেশী পৰ্যটকৰ ভিৰ দেখা যায় বা আমাৰ যি ৰাজ্যিক পৰ্যটকৰ ভিৰ দেখা যায় সেই পৰ্যটকৰ ভিৰে আপোনালোকক এটা অনুমান দিব পাৰে যে সেই ৰাষ্ট্ৰীয় উদ্যানখনৰ গুৰুত্ব কিমান হ'ব পাৰে গতিকে আমি উক্ত ৰাষ্ট্ৰীয় উদ্যানখনৰ অকল ৰাষ্ট্ৰীয় উদ্যান বুলি চিহ্নিত হোৱাৰ পিছতে সেই ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰসাৰতাৰ ওপৰতো আমি গুৰুত্ব আৰোপ কৰিব লাগে প্ৰসাৰ কৰিবলৈ হ'লে ইয়াৰ মানদণ্ড উন্নত কৰিবলৈ হ'লে আমি তাক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নাম পোৱাৰ আগত পিছতো আমি বহুত কিবা কিবি কৰিব লগা থাকে তাৰ ভিতৰত আমি তাৰ আন্তঃগাঁথনি লগতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু তাৰ যি পৰিৱেশ থাকিব পৰিৱেশটো আমি সকলো জীৱৰ বাবে প্ৰতিকূল হোৱাটো আমি নিশ্চিত কৰিব লাগিব যদি আমি পৰিৱেশৰ সম্পূৰ্ণ প্ৰতিকূলতা ৰক্ষা কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ সুন্দৰ সুন্দৰ প্ৰজাতিবিলাক ধ্বংস হৈ যাব আমি অলপ দিন আগতে শুনিবলৈ পাইছিলোঁ যিটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গড় চোৰাং চিকাৰীয়ে যিবিলাক হত্যা কৰিছিল আগতে এতিয়া আমাৰ গভৰ্ণমেণ্টে এটা সুন্দৰ পদক্ষেপ লোৱা দেখা গৈছে যিটো সৰ্গবিলাক জ্বলাই দিয়া হৈছিল তাৰপিছতে যিটো আমাৰ এতিয়া ইতিবাচক প্ৰভাৱ পৰা দেখা গৈছে গড়ৰ চিকাৰীটোৰ সংখ্যাটো লাগি গৈছে যাৰ পৰিপ্ৰেক্ষিতত জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত এক আমাৰ সুন্দৰ বাতাবৰণৰ সৃষ্টি হৈছে আৰু এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যদি আমি জীৱ জন্তুক হত্যা কৰি থাকোঁ অবৈধভাৱে তেতিয়াহ'লে আমাৰ যি বিদেশী পৰ্যটকৰ ভ্ৰমণ বা ৰাজ্যিক পৰ্যটকৰ ভ্ৰমণ সেইটো লাহে লাহে লগ পাব গতিকে মই